হাই গাইছ আজি প্ৰগ্ৰামৰ মাল লোড হৈ আছে এপিন টাটা মোবাইলত আৰু ইফালে লাহে ধীৰে মাল লোড কৰি আছোঁ। আজি আহোঁতে অলপ বেছি যাব বাৰু মাল। আৰু গাইছ এতিয়া শিমলুগুৰিলৈ যাবলৈ তাত মেচিন এটা আছে আৰু আনিবগৈলৈকে সেই ৰাজাক নিবলৈ ৰখি আছোঁ ঘৰতে। আৰু ৰাজাক লৈ কৰি দুইটা মেচিনটো নিবলৈ বুলি আহি আছোঁ শিমলুগুৰিলৈ। মাধৱপুৰ পাহাৰ আৰু লাহে ধীৰে আহি শিমলুগুৰি বজাৰ পালোহি আৰু বজাৰতে মেচিনটো লৈ কৰি আকৌ পুনৰ প্ৰগ্ৰামৰ জেগালৈ বুলি ওলাই আহিলোঁ, যিহেতু সোনকালে পাবগৈ লাগিব। আৰু এইটো হ'ল এম্প্লিফায়াৰটো 6000 ৱাট NX অডিঅ' ডবল এক পেয়াৰ বজাবলৈ। আৰু মেচিনটো লৈ কৰি প্ৰগ্ৰামৰ জেগা সোনকালে পায়। আৰু আহি দেখিলোঁ যে চাউণ্ড ফিটিং কৰি হৈ গ'ল, খালি মেচিনটো লগাই কৰি চাউণ্ডটো চেক কৰি চালোঁ। আৰু এইফালে NX অডিঅ'ৰ তলত আছে ষ্টেণ্ডাৰ্ড 4000, এইপিনে 2400 আৰু এনেকৈ সৰু মেচিন আছে। ক্ৰছঅভাৰ লগতে 5 কিলো ষ্টেবিলাইজাৰ দুটা আৰু 1000 মিক্সাৰখন লগোৱা গৈছে। আৰু যিহেতু এন্ধাৰো হৈ গৈছে আৰু আমাকো নিমন্ত্ৰণ দিছিলে বিহু মাৰিবলৈ, সেয়েহে মই ৰেডি হৈ কৰি আহি বিহুটো মাৰি ল'লোঁ। আৰু এনেদৰে আমাৰ বিহু দলটোৱে ধুনীয়াকৈ বিহু মঞ্চ মুকলি কৰি আজি প্ৰগ্ৰামটো আৰম্ভ কৰিলে। আধুনিক নৃত্য প্ৰতিযোগিতা আছিল। আৰু আজিলৈ বাই তিনিটা গাইছ, সকলোকে নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ।